ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টোৰ বিষয়ে এটা কমেণ্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস আৰু ৰাজনীতি খণ্ডৰ 12 নম্বৰ পাঠ যিটো মৌলিক অধিকাৰ, যিটো পাঠৰ নাম মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ নামৰ পাঠটিৰ অনুশীলনীৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা। তোমালোকক ডেছক্ৰিপশ্যনত তোমালোকৰ সমাজ বিজ্ঞান, বিজ্ঞান, ইংৰাজী, অসমীয়া, তাৰপিছত হিন্দী যিকেইটা মানে কিতাপ আছে গোটেইকেইটা কিতাপৰ ভিডিঅ'ৰ লিংক মই দি দিম আৰু তোমালোকে প্লেলিষ্টত গৈও যিকোনো ভিডিঅ' চাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে তোমালোকৰ অনুশীলনী, চাই লোৱা অনুশীলনীটো লাগিলে এবাৰ। তো আজিৰ এই ভিডিঅ'টিত আমি এই অনুশীলনীৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। ক মৌলিক অধিকাৰ বুলিলে কি বুজা? তোমালোকৰ প্ৰথমটো প্ৰশ্ন হ'ল মৌলিক অধিকাৰ বুলিলে কি বুজা? ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত প্ৰায়ে আহি থাকে। চ' তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মুখস্থ কৰি ৰাখিবা। তোমালোকে উত্তৰটো এইদৰে লিখিবা। নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে আমাৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে কিছুমান অধিকাৰ প্ৰদান কৰিছে আৰু সেই অধিকাৰসমূহকে কি বুলি কোৱা হয়? মৌলিক অধিকাৰ বুলি কোৱা হয়। অ'কে, একেবাৰে চিম্পল আনচাৰ হয়, তোমালোকে মুখস্থ কৰি ৰাখিবা। খ কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। ক'ত? আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। গত দিছে সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে? ইয়াৰ উত্তৰটোত লিখিবা। সংবিধানৰ ৩য় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ঘত দিছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়? তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা। ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। কিমান চনত? 1978 চনত। তাৰপিছত তোমালোকক অংগত দিছে কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? ইয়াৰ উত্তৰটোত লিখিবা। 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। তোমালোকক 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰিবৰ কাৰণে। ক অস্পৃশ্যতা এক সামাজিক দেশ। তোমালোকে খালী জেগাত লিখিব লাগিব অস্পৃশ্যতা এক সামাজিক ব্যাধি। খ ভাৰতবৰ্ষ এখন ধৰ্ম দেশ ৰাষ্ট্ৰ। তোমালোকে ইয়াৰ উত্তৰটোত লিখিব লাগিব ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, অৰ্থাৎ ভাৰতবৰ্ষত কোনো ধৰণৰ ৰাষ্ট্ৰীয় ধৰ্ম নাই। ঘ মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য দেশ। উত্তৰটোত লিখিব লাগিব মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। ঘ মৌলিক অধিকাৰে নাগৰিকৰ দেশ বিকাশত সহায় কৰে। উত্তৰটোত লিখিবা মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। চ' ইয়াত একাটো হোৱা নাই, এ হৈ আছে, তোমালোকে কৰে বুলি লিখিবা। অ'কে। 3 শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো 3ত শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ দিছে। ক দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নোৱাৰে? উত্তৰটো হ'ব নোৱাৰে। কাৰণ যেতিয়া দেশত যুদ্ধ বিগ্ৰহে দেখা দিয়ে বা কিবা প্ৰাকৃতিক দুৰ্যোগ হয় তেতিয়া নাগৰিকে সকলো ধৰণৰ মৌলিক অধিকাৰ উপভোগ নকৰিব পাৰে, উপভোগ কৰাৰ সুবিধা নাপাবও পাৰে। কৰোণাকে উদাহৰণ হিচাপে ধৰি লোৱা, যেতিয়া কৰোণা হৈছিল, যেতিয়া COVID-19 সময় চলি আছিল, তেনে অৱস্থাত তোমালোকে স্কুলত যাব পাৰিছিলানে? নোৱাৰিছিলা। য'তে ত'তে ঘূৰি ফুৰিবৰ কাৰণে যাব পাৰিছিলানে? নোৱাৰিছিলা। সেইকাৰণে মানে দেশত যেতিয়া জৰুৰীকালীন অৱস্থা চলি থাকে, যদি কিবা প্ৰব্লেমে দেখা দিয়ে তেনে অৱস্থাত নাগৰিকে মৌলিক অধিকাৰসমূহ উপভোগ নকৰিব পাৰে। অ'কে, চ' উত্তৰটো হ'ব দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে।
নেক্সট কুৱেশ্যনটো আছে খ মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে উত্তৰটো হ'ব পাৰে তো উত্তৰটোত লিখিবা মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে অৰ্থাৎ আইনৰ সহায় ল'ব পাৰে গ আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নহয় উত্তৰটো হ'ব আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান তোমালোকক ঘট দিছে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নোৱাৰে উত্তৰটো হ'ব পাৰে উত্তৰটো লিখিবা চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষা অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে অংক সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নোৱাৰে উত্তৰটো হ'ব পাৰে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে এতিয়া 4 নম্বৰৰ প্ৰশ্নটো লৈছো তোমালোকক 4 নম্বৰত দিছে সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা তোমালোকে ইয়াৰ উত্তৰটো এদৰে লিখিবা সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে নেক্সট লিখিবা নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে নেক্সট মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সমানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে তো এইখিনি লিখিলে 4 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ লিখা কমপ্লিট হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰত দিছে শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কৱচ তো মৌলিক অধিকাৰ যে জনসাধাৰণৰ ৰক্ষা কৱচ এই বিষয়টোৰ ওপৰত তোমালোকক শিক্ষকৰ সহায় লৈ এটা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ দিছে শ্ৰেণীত সো তোমালোকে শিক্ষকৰ সহায় লৈ এটো কৰিবা 6 নম্বৰত দিছে শিশু শ্ৰমিক নিষিদ্ধকৰণ মহিলাক সমঅধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা এনে ধৰণৰ সমস্যাসমূহৰ ওপৰত একোখন ছুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰা তো ছাত্ৰসকল তোমালোকে এই দুটা প্ৰশ্নৰ উত্তৰ কৰিবা যদিও এই দুটা প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তথাপিও তোমালোকে এই দুটা প্ৰশ্ন উত্তৰ কৰিবা কাৰণ এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে যদি কৰা তেনেহলে তোমালোকৰ নলেজ ইনক্ৰিজ হ'ব ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো কেনে লাগিছে কমেন্ট কৰি জনাবা আৰু তোমালোকে মোৰ চেনেলটো প্লেলিষ্ট চেক কৰিবা তোমালোকে প্লেলিষ্ট সেকশনৰ পৰা যিকোনো পাঠৰ ভিডিঅ' চাব পাৰিবা প্লাস তোমালোকে ডেসক্ৰিপচনো চেক কৰিবা ডেসক্ৰিপচনত তোমালোকৰ বাকি কিতাপ কিটাৰ লিংক দি দিম